এই মুহূৰ্তত দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। মহিলাৰ ফুটবল খেলক লৈ কি লিখিলে উত্তৰ পূব ভাৰতৰ আমিৰে শৰীয়ত শ্বেখ ইয়াহিয়া সাহাবে। অসমৰ উলামা সমাজৰ জৰিয়তে মুছলিম সমাজলৈ কি আহ্বান জনালে শ্বেখ ইয়াহিয়া সাহাবে। মহিলা ফুটবল খেলক লৈ উত্তৰ পূব ভাৰতৰ আমিৰে শৰীয়ত শ্বেখ ইয়াহিয়া সাহাবে লিখে এনেদৰে। আশা কৰোঁ মহান আল্লাহৰ কৃপাত সকলো কুশলে আছে। আপোনালোকে নিশ্চয় জানে আখিৰি নবী হজৰত মহম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পিছত দুনিয়াৰ বুকুলৈ আৰু কোনো নবী নাহে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে আখিৰি নবীৰ পিছত পৃথিৱীত কোনো অনিয়ম পাপাচাৰ সংঘটিত নহয়। নিশ্চয় সংঘটিত হ'ব আৰু সকলো ধৰণৰ বেয়া কামৰ পৰা মানুহক সতৰ্ক কৰাৰ দায়িত্ব ৱাৰাছাতুল আম্বিয়া অৰ্থাৎ নবীৰ উত্তৰাধিকাৰী স্বৰূপ আলিম উলামাৰ ওপৰত ন্যস্ত। অৱশ্যে বহল অৰ্থত এই দায়িত্ব সকলো সুবুদ্ধি সম্পন্ন মুমিন বান্দাহৰ ভাল কামৰ আদেশ দিয়া আৰু বেয়া কামৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাটো বিদ্যুৎ সমাজৰ দায়িত্ব। আজি মই এটা বিশেষ বিষয়ৰ ওপৰত আলোকপাত কৰিব বিচাৰিছো, সেইটো হৈছে মহিলাৰ খেলা ধূলা। বৰ্তমান সময়ত মহিলাসকলক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিবলৈ লোৱা ঘটনা অতিপাত বৃদ্ধি পাইছে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে হাতে বজাৰে পুৰুষ গ্ৰাহকক আকৰ্ষিত কৰিবলৈ মহিলা চেলছমেন নিযুক্তি দিয়া হয়। 10 টকাৰ কলগেট কিনিবলৈ গ্ৰাহক এজন পুৰুষ চেলছমেন থকা দোকানলৈ নগৈ মহিলা চেলছমেন থকা দোকানলৈ যোৱাৰ অৰ্থ কি সেয়া সহজে বুজিব পাৰি। অৱশ্যে এইটো কোনো অপ্ৰাকৃতিক ঘটনা নহয়। মহিলাৰ দেহৰ প্ৰতি পুৰুষৰ আকৰ্ষণ স্বভাৱজাত আৰু সেই হেতুকে আল্লাহ তালাই নাৰী দেহক পৰপুৰুষৰ দৃষ্টিৰ পৰা আঁতৰাই ৰখাৰ হুকুম দিছে। কিন্তু সেই হুকুমৰ বিপৰীত আজিৰ দিনত মহিলাসকলক প্ৰকাশ্যে উপভোগ কৰাৰ নানা কৌশল অৱলম্বন কৰা দেখা যায়। বিশেষকৈ খেলা ধূলাৰ ময়দানলৈ মহিলাসকলৰ প্ৰৱেশ। এইকেইদিন মুছলিম গাঁওবোৰতো মহিলাৰ ফুটবল, মহিলাৰ কাবাডী, মহিলাৰ ক্ৰিকেট, মহিলাৰ দৌৰ আদি আয়োজিত কৰাটো সহজলভ্য হৈ পৰিছে। দেখা গৈছে যুৱকচামে এইবোৰৰ আয়োজন কৰে আৰু মুৰব্বীসকলেও বাধা প্ৰদান নকৰে। কিন্তু মোৰ প্ৰিয় মুছলিম সমাজ, এইবোৰ নিতান্তই গুনাহৰ কাম। মহিলাসকলে নিজৰ শৰীৰ প্ৰদৰ্শন কৰাটো কোনো মতেই নাৰী সবলীকৰণ নহয় আৰু এইবোৰ কোনো ব্যায়ামৰো শাৰীত নপৰে। ব্যায়াম নাৰীসকলে নিজৰ ঘৰত কৰিব পাৰে, নিজৰ স্বামীৰ সহযোগত কৰিব পাৰে। মুহৰিম পুৰুষৰ সৈতে পৰ্দাত থাকি আনন্দ ফূৰ্তি কৰিব পাৰে, কিন্তু খেল ধেমালিৰ নামত নিজকে এইবোৰ গুনাহত লিপ্ত কৰাব নোৱাৰে। সেইদৰে পুৰুষসকলৰো দায়িত্ব পৰ নাৰীৰ প্ৰতি পৰা অনুদ্দেশ্য প্ৰণোদিত দৃষ্টি আঁতৰাই অনা সংযম কৰা। যুৱ প্ৰজন্মক এনেবোৰ গুনাহৰ কামৰ পৰা আঁতৰাই ৰখাৰ দায়িত্ব কেৱল আলিম উলামাৰ নহয়, সমাজৰ সকলো শ্ৰেণীৰ সচেতন ৰাইজৰো দায়িত্ব এয়া। সকলোৱে আলাপ আলোচনাৰ মাজেৰে এনে প্ৰৱণতাক নিৰাময় কৰিবলৈ আগুৱাই আহিলে নিশ্চয় সুফল পোৱা যাব। মুমিন বান্দা হিচাপে আমি সকলোৱে অন্তঃকৰণেৰে বিশ্বাস কৰোঁ আৰু এয়া বাস্তৱ সত্য যে আমি সকলোৱে এদিন মৰিব লাগিব, আল্লাহৰ মুখামুখি হ'ব লাগিব। নিজৰ কৃত কৰ্ম আৰু সমাজত লোৱা ভূমিকাৰ বাবে আল্লাহৰ আগত জবাবদিহি হ'ব লাগিব। গতিকে মুছলমান হিচাপে আহক আমি সকলোৱে এনেধৰণৰ গুনাহৰ পৰা বাচি থকাৰ আৰু সকলোকে বচোৱাৰ চেষ্টা কৰোঁ। আমিন।